ইউনেস্কোৰ বৰ্তমান সভা তেওঁলোকৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ সভা বৰ্তমান নতুন দিল্লীত অনুষ্ঠিত হৈ আছে। এই ৱৰ্ল্ড হেৰিটেজৰ যিখন সভা তাত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে। আমাৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত এইবাৰ ৱৰ্ল্ড হেৰিটেজৰ যিখন বৈঠক বিশ্ব সাংস্কৃতিক ক্ষেত্ৰৰ যিখন বৈঠক ই নতুন দিল্লীত অনুষ্ঠিত হৈছে। আমাৰ অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানস আগৰে পৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিলে, কিন্তু কালচাৰেল এছপেক্টত যি ঐতিহ্য সূচায় সেই ক্ষেত্ৰত অসমত আমাৰ ৱৰ্ল্ড হেৰিটেজ নাছিলে। চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলোঁ যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল। এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল। তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই, মই এইকাৰণে কৈছোঁ মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ MP, কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে। আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা 26 তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত, কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। লাচিতৰ 400তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলোঁ, মই ভাবোঁ মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰ'ব। ৰাজনীতি এৰাৰ পিছতো যিকেইটা কথালৈ যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোনখিনি ভাল কাম, কোনখিনি অসমৰ কাৰণে সেৱা আগবঢ়াব পাৰিলোঁ, তাক যেতিয়া চিন্তা কৰিম, লাচিতৰ 400তম জন্ম জয়ন্তী, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আদি ঘটনাবিলাকে মোৰ মানস পটত সদায় ইতিবাচকভাৱে ক্ৰিয়া কৰি থাকিব। অৱশ্যে ৰাইজক সেৱা কৰিবলগীয়া আৰু বহুত আছে, দীঘলীয়া তালিকা আছে, এটা এটাকৈ কামবোৰ কৰি গৈ থাকিব।